একচুৱেলি ক'বৰ ভাষা নাই, খুব লজ্জাজনক, খুব দুখজনক। যি কলিকতাত ভাৰতৰ এখন ইমান ডাঙৰ আৰজিকৰ হস্পিটেল, তাত লেডি ডক্টৰ এজন কৰ্মৰত লেডি ডক্টৰ এজনৰ ওপৰত যি নিৰ্মমভাৱে ধৰ্ষণ কৰি হত্যা কৰা হ'ল, তাক তীব্ৰ ভাষাৰে আমি NFL এমপ্লয়িজ ইউনিয়নে গৰিহণা দিছোঁ। আৰু সেই লেডি ডক্টৰগৰাকীৰ হত্যাৰ লগত যোনে যোনে জড়িত আছে, তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ বাবে আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ, ভাৰত চৰকাৰৰ গৃহ বিভাগক অনুৰোধ জনাইছোঁ, যাতে দোষীক সোনকালে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব পাৰে, যাতে অহা দিনত এনেকুৱা কাম কৰাৰ কাৰণে কোনো ব্যক্তিৰ সাহস নহয়। আমি বেটি বাচাও বেটি পঢ়াও শ্লোগান দি থাকিলে নহ'ব। আমি বেটি বাচাও বেটি পঢ়াও শ্লোগানতে আমি সীমাবদ্ধ থাকিলে নহ'ব। আমি মহিলাৰ সুৰক্ষাৰ কথা সকলো সময়তে মহিলাৰ কাৰণে আমি আন্দোলন কৰিব লগা হৈছে, মহিলাৰ সুৰক্ষাৰ কাৰণে আন্দোলন কৰিব লগা হৈছে। এইখন দেশত খুব লজ্জাজনক কথা, খুব লজ্জাজনক কথা। ভাৰতবৰ্ষত এইটোৱে প্ৰথম ঘটনা নহয়, প্ৰতিদিনে ধৰ্ষণ, নাৰী নিৰ্গহৰ নিচিনা ঘটনা প্ৰতিদিনে এইখন দেশত হৈ আছে। গৰিহণাযোগ্য। গৃহ বিভাগ অলপ সজাগ খবৰ হ'ল। গৃহমন্ত্ৰী ডাঙৰীয়াক মই ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ, তেওঁ অলপ কঠোৰ হওক, যাতে এনেকুৱা দুষ্কাৰ্য কৰাৰ পৰা কোনো সকলো ব্যক্তি যাতে আঁতৰি থাকে, তাৰে আমি কামনা কৰিছোঁ। আৰু এই লেডি ডক্টৰজনৰ যি মানে ধৰ্ষণ কৰি হত্যা কৰা হ'ল, তেওঁ মৃত্যুবৰণ কৰিলে, তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আমি ইয়াৰ পৰাই NFL এমপ্লয়িজ ইউনিয়নে। আৰু অহা দিনত যাতে এনেকুৱা ঘটনা আৰু হ'বলৈ নাপায়, তাৰ কাৰণে আজি আমি এই জোৰ লৈ কেণ্ডেল লৈ আমি আজি সমদল উলিয়াইছোঁ।